নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন আৰম্ভ হৈছে জল্পনা কল্পনা তৎপৰ সাহস বিৰোধী কোনে মাৰিব নগাঁৱত শেষ হাঁহি কোন যাব দিল্লীলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব জয়লাভৰ পিছত শাসকীয় বিজেপিৰ চকু এইবাৰ নগাঁও লোকসভা সমষ্টিত পৰ্যুৎবৰ্ডলৈ বিজেপিৰ যোগদানৰ পিছত খালী হৈ পৰা সমষ্টিটোত জয়লাভৰ সূত্ৰ উলিয়াবলৈ পীযুষ হাজৰিকাৰ নেতৃত্বাধীন ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে বিশেষ সমিতি গঠন কৰিছে। আনহাতে বিৰোধী কংগ্ৰেছেও আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হ'ল জাগিৰোড, লাহৰীঘাট, মৰিগাঁও, ধিং, ৰূপহীহাট, চামগুৰি আৰু নগাঁও বটদ্ৰৱা তথা ৰহা বিধানসভা সমষ্টি। ইয়াৰে চাৰিটা বিধানসভা সমষ্টিত সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ ত্ৰাণকৰ্তা। লাহৰীঘাট বিধানসভা সমষ্টি, ধিং বিধানসভা সমষ্টি, ৰূপহীহাট বিধানসভা সমষ্টি আৰু চামগুৰি বিধানসভা সমষ্টি। উল্লেখ্য যে বিৰোধীৰ ভোট বিভাজনৰ বাবে চেষ্টা কৰিব নেকি AIUDF আৰু মৌলানা বদৰুদ্দিন আজমলে, সেয়া সময়ত হ'ব লক্ষণীয়। কিন্তু AIUDFৰ সক্ৰিয়তাই কংগ্ৰেছক যে প্ৰত্যাহ্বান আনিব সেয়া নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, ভয়েচ 24 ডবকা।